মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ চমুকৈ নেৰিটছৰ এই নেৰিটছৰ এক্সামটো তোমালোকৰ 14 ছেপ্টেম্বৰত হ'ব। চ' এইখন এখন কুৱেশ্যন পেপাৰ হয়, 2025ৰে কুৱেশ্যন পেপাৰ। কাৰণ নেৰিটছ এক্সামটো বছৰত দুবাৰকৈ হয়। এটা হৈছে ছেপ্টেম্বৰত হয়, যাক আমি ছামাৰ মেৰিট টেষ্ট বুলি কওঁ, আৰু যিটো ফেব্ৰুৱাৰীত হয় সেইটোক আমি উইণ্টাৰ মেৰিট টেষ্ট বুলি কওঁ। এতিয়া কথাটো হৈছে যিটো নেৰিটছৰ এক্সামৰ ছামাৰ মেৰিট টেষ্ট, তাৰ বাবে এইখন উইণ্টাৰ মেৰিট টেষ্ট কুৱেশ্যন পেপাৰখন চোৱাটো বহুতেই ইম্পৰ্টেণ্ট। কাৰণ ইয়াৰ পৰা ভালেখিনি কমন তোমালোকৰ পৰিব, বা তোমালোকে গম পাবা কেনেধৰণৰ প্ৰশ্ন আহে। আৰু আমি কিছু কুৱেশ্যন পেপাৰ লগতে আগৰ কুৱেশ্যন পেপাৰবিলাক কালেক্ট কৰিছোঁ। লগতে কিছু নোটছ প্ৰস্তুত কৰি এখন ইবুক প্ৰস্তুত কৰা হৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাটোৰ কাৰণে পঢ়িব বিচাৰে তাৰ পৰা আমাৰ পৰা হেল্প ল'ব পাৰে। য'ত মাত্ৰ 39 এটা পেমেণ্ট কৰিলে হ'ব। 39 টকা পেমেণ্ট কৰিলে তোমালোকে কুৱেশ্যন পেপাৰ লগতে ইম্পৰ্টেণ্ট কমন কুৱেশ্যন সকলোখিনি পাই যাবা। ঠিক আছে, বেছি নহয়, মাত্ৰ 39, যিহেতু মই খিনি কষ্ট কৰা যায় তাৰ বাবে লোৱা হৈছে। এতিয়া প্ৰশ্নটো হৈছে, প্ৰথম ইংলিছৰ পৰা যিহেতু 10টা কুৱেশ্যন থাকে, টোটেল 20 নম্বৰ থাকে। 10টা কুৱেশ্যন, প্ৰতিটো কুৱেশ্যনৰ পৰা 2 নম্বৰকে 20 নম্বৰ থাকে। আমি আলোচনা কৰিম। প্ৰথমটো হৈছে এ পাৰ্চন who cures disease of the tooth। ইয়াৰে এনসাৰটো হ'ব এটো হ'ব, যিটো ডেন্টিষ্ট হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নাম্বাৰ 2টো আছে the opposite word of agree is। ইয়াৰে 4টা অপচন থাকিব, যিটো শুদ্ধ তোমালোকে ৰুৱেমত এইটো বহুৱাব লাগিব। আৰু শুদ্ধ উত্তৰটো হ'ব যিটো ডিফাৰ হ'ব শুদ্ধ উত্তৰ। নেক্সট হৈছে the antonym of triumph। ইয়াৰ যে ট্ৰায়ুম্ফ হ'ব, ট্ৰায়ুম্ফ অপজিট ৱৰ্ডটো কি হ'ব বা এন্টনিম? ইয়াৰে এনসাৰটো হ'ব ফেইলাৰ। সিটো হ'ব শুদ্ধ উত্তৰ। ডেছ কেংগাৰু ইজ এ নেটিভ অফ অষ্ট্ৰেলিয়া। ইয়াত কোনটো হ'ব? ইয়াৰ এনসাৰটো হ'ব যিটো চি হ'ব, দ্য কেংগাৰু ইজ এ নেটিভ অফ অষ্ট্ৰেলিয়া। এ ৱৰ্ড ইউজ টু ডেছক্ৰাইব এ নাউন ইজ কল্ড। ইয়াৰ এনসাৰটো কোন হ'ব? 4টা আছে, ভাৰ্ব হ'ব নে এডজেক্টিভ, প্ৰনাউন নে নান বা এটাও নহয়। ইয়াৰ যদি চাওঁ তেতিয়াহ'লে এইটো হ'ব এডজেক্টিভ। ঠিক আছে, তাৰপিছত কৈছে সৰি এইটো এডভাৰ্ব হ'ব। ৰবা 1 মিনিট দেই, প্ৰশ্নটো মই অলপ হেৰি হৈছে। এইটো হ'ব বিটো হ'ব এডজেক্টিভ। অৰ্থাৎ এ ৱৰ্ড ইউজ টু ডেছক্ৰাইব ইজ নাউন ইজ কল্ড, এইটো ডেছক্ৰাইব এডজেক্টিভ হ'ব। ঠিক আছে, নেক্সট 6 নম্বৰটো আছে ডেছ ইজ এ ৱৰ্ড ইউজ ইনষ্টিড অফ এ নাউন। ইয়াৰ এনসাৰটো যদি চোৱা তোমালোকে এইটো হ'ব pronoun. The past tense of dream is। ইয়াৰে হ'ব যিটো এটো হৈছে dreamed হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 8 নম্বৰ কুৱেশ্যনটো হৈছে the opposite word of savor। আজি savor হৈছে ইয়াৰ opposite wordটো mild, mild, mild। নেক্সট 9 নম্বৰ হৈছে a dependent clause function as a। কি হ'ব এইটো? এইটো তোমালোকে কমেন্ট কৰি জনাবা তোমালোকক কোনসকলে বুজি পাইছা। ঠিক আছে, কমেন্ট কৰি জনাবা সকলোৱে। যেটো 9 নম্বৰটো মই তোমালোকৰ বাবে ৰাখিছো। 10 নম্বৰটো কি আছে? fill in the blanks, the tree is showing dash of the wind। ইয়াৰ যদি এনসাৰ চাও তেতিয়াহ'লে ইয়াৰ বা বিকজ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট বি নম্বৰটো হৈছে জেনেৰেল সায়েন্স। জেনেৰেল সায়েন্সত 10টা কুৱেশ্যন থাকে আৰু প্ৰতিটো 2 নম্বৰকে 20 নম্বৰ থাকে। ঠিক আছে, তলৰ কোনবিধ ফুল ফুলা উদ্ভিদ which one is following plant। ইয়াৰ যদি চাও তেতিয়াহ'লে ইয়াত আটাইকেইটা দিয়া আছে। ইয়াত দিয়া আছে গোটাইকেইটাৰ ভিতৰত যদি আমি চাও তেতিয়াহ'লে নিম গছটো হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, মই অপচনকেইটা পঢ়ি থকা নাই, দীঘলীয়া হ'ব ভিডিঅ'টো। নেক্সট হৈছে দ্য হাৰ্ট অফ হেল্ডি এডাল্ট বিল্ডছ। কি হ'ব? যে কিমান বাৰ হেৰি হয় আৰু স্বাস্থ্যৱান প্ৰাপ্তবয়স্ক মানুহ লোকৰ বুকুৰ স্পন্দন কিমান হ'ব? ইয়াৰ যে এনসাৰটো চাও তেতিয়াহ'লে ইয়াত আমি এটাও নাপাওঁ, গতিকে ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট হৈছে 3 নম্বৰ প্ৰশ্নটো the shape of the earth is। অৰ্থাৎ পৃথিৱীৰ আকৃতি হ'ল, তোমালোকে জানাই পৃথিৱীৰ আকৃতি কেনেকুৱা? গোলাকাৰ।
অৰ্থাৎ spherical 4 নম্বৰ আছে a machine makes work এটা সৰল যন্ত্ৰই কৰা কাৰ্যটো কি হ'ব পাৰে উপযুক্ত অৰ্থাৎ convenient হ'ব ইয়াৰ শুদ্ধ উত্তৰ bicycle was invented by অৰ্থাৎ চাইকেল আৱিষ্কাৰ কোনে কৰিছিল তোমালোকে জানাই এইটো যে কি হ'ব যেটো এ আছে কাৰ্ল ব্ৰেঞ্চ এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 6 নম্বৰ প্ৰশ্নটো আছে how many parts of mosquitoes body অৰ্থাৎ mosquitoes বুলি ক'লে মহৰ আৰু দেহৰ ভাগ কেইটা মহৰ দেহৰ ভাগ হৈছে তিনিটা নেক্সট 7 নম্বৰ আছে which bacteria live in the root of leguminous plant মাহজাতীয় উদ্ভিদৰ শিপাত কোনবিধ ব্যাক্টেৰিয়াই বাস কৰে ইয়াৰে যে চাও ৰাইবোজিয়াম যেটো আছে ৰাইবোজিয়ামে বাস কৰে নেক্সট আছে 8 নম্বৰ প্ৰশ্নটো for the plant food make at উদ্ভিদৰ কাৰণে খাদ্য প্ৰস্তুত হয় leaves অৰ্থাৎ পাতত নেক্সট enzymes are made up of উৎসেচক গঠন কৰা উপাদানটো হৈছে ইয়াৰে উৎপাদক যেটো আমাৰ আছে এইটো হৈছে প্ৰটিন ঠিক আছে উৎসেচকে গঠন কৰা উপাদানটো প্ৰটিন হ'ব নেক্সট আছে the amount of force acting on the unit area of a surface is called কোনো এক পৃষ্ঠৰ একক ক্ষেত্ৰফলৰ ওপৰত ক্ৰিয়াশীল শক্তিৰ পৰিমাণক ড্যাশ বুলি কোৱা হয় আৰু ইয়াৰে এনসাৰটো হ'ব ইয়াক প্ৰেসাৰ বুলি কোৱা হয় ঠিক আছে প্ৰেসাৰ আছাতলে ম্যাথছ খিনি আমি নেক্সট ক্লাস এটা তোমালোকক বুজাই দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ ম্যাথছ খিনি মই কৰাই দিম ঠিক আছে নেক্সট এটা ভিডিও তোমালোকে পাই যাবা বাই